মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত ক্লাছ 6ৰ ইংৰাজী কিতাপৰ দ্য ৰেইনবো নামৰ কবিতাটোৰ প্ৰশ্ন নম্বৰ 7 আৰু 8ৰ উত্তৰবোৰ আলোচনা কৰিম। তোমালোকে সকলোৱে মন দি চাবা। 7 নম্বৰ প্ৰশ্নটোত কি কৈছে পঢ়োৱা। ইয়াত কৈছে read the following stanza of the rainbow and write what you have understand about it. Draw a picture to go with it. অৰ্থাৎ আমি এই দফাটো ভালদৰে পঢ়িব লাগিব আৰু তাৰ পৰা কি বুজিলো চমুকৈ লিখিব লাগিব। তাৰ পিছত ইয়াৰ লগত মিল থকাকৈ আমি এখন ছবি আঁকিব লাগিব। দফাটোৰ লাইনকেইটা কবিতাটোৰ প্ৰথম 4টা লাইনলৈকে তুলি দিছে। এবাৰ মই পঢ়ি দিছোঁ, তোমালোকে শুনিবা। Boats sail on the rivers and ships sail on the seas, but clouds that sail across the sky are prettier far than these. এই শাৰীকেইটা পঢ়ি আমি বুজি পালোঁ যে নাওবোৰ নদীবোৰত চলে, জাহাজবোৰ সাগৰবোৰত চলে, কিন্তু আকাশৰ মাজেৰে চলি থকা মেঘবোৰ নাও আৰু জাহাজতকৈ অধিক ধুনীয়া। এইখিনি কথাকে মই চমুকৈ তলত উল্লেখ কৰিছোঁ। মই এবাৰ বুজাই দিছোঁ, তোমালোকে শুনিবা। I have understand by reading this stanza that মই এই দফাটো পঢ়ি বুজিলোঁ যে the boats that sail on the rivers and the ships that sail on the seas are pretty. নদীবোৰত চলা নাওবোৰ আৰু সাগৰত চলা জাহাজবোৰ ধুনীয়া। But the clouds that sail across the sky are prettier than boats and ships. কিন্তু আকাশৰ মাজেৰে চলি থকা মেঘবোৰ নাওবোৰ আৰু জাহাজবোৰতকৈ অধিক ধুনীয়া। এতিয়া এই কথাখিনিৰ লগত মিলাকৈ সোঁফালে এটা প্ৰাকৃতিক দৃশ্য তোমালোকক দি দিছোঁ। ইয়াত তোমালোকে দেখিছা যে এখন নদী আছে আৰু নদীত এখন নাও আছে। ওপৰত মেঘবোৰ দিছোঁ আৰু ৰামধেনু ইয়াত অংকন কৰা হৈছে। লগতে ইয়াত মানুহে সজা ঘৰ উপস্থাপন কৰা হৈছে। তোমালোকে এনেদৰে এটা দৃশ্য তোমালোকৰ পিনৰ পৰা বহীত আঁকি থবা। এতিয়া 8 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আহা। ইয়াত লিখিছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ। অৰ্থাৎ 8 নম্বৰ প্ৰশ্নটোৰ দ্বাৰা তোমালোকক ইংৰাজী গ্ৰামাৰৰ বিষয়ে কিছু কথা ক'ব। ৰিড দ্য পয়েম দ্য ৰেইনবো ওৱান্স এগেইন। দ্য ৰেইনবো কবিতাটো আকৌ এবাৰ পঢ়া। ফাইণ্ড ৱৰ্ডছ belonging to the following word classes and write them in the spaces below. তলত দিয়া শব্দ শ্ৰেণীসমূহৰ লগত জড়িত শব্দবোৰ বিচৰা আৰু খালী ঠাইবোৰত লিখা। ইয়াত ৱৰ্ড ক্লাছেছ মানে পাৰ্ট অফ স্পীচৰ কথা ক'ব বিচাৰিছে। তোমালোকে তোমালোকৰ গ্ৰামাৰ কিতাপখনত পাৰ্ট অফ স্পীচ বুলি পাবা। ইয়াৰ পিছত কি কৈছে চাওঁ আহা। One is done for you. এটা তোমাৰ বাবে কৰি দিয়া হৈছে। You may fill spaces with other words if you do not find an appropriate word in the poem. যদি তুমি কবিতাটোৰ পৰা সঠিক শব্দ বিচাৰি নোপোৱা তেন্তে তুমি আন শব্দৰেও খালী ঠাইবোৰ পূৰণ কৰিব পাৰিবা। আমি কবিতাটো ভালদৰে পঢ়ি ল'ব লাগিব আৰু তাত তলত দিয়া পাৰ্ট অফ স্পীচ নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব এইকেইটাৰ মিল থকা দুটা দুটাকৈ শব্দ লিখিব লাগিব। আৰু যদি কবিতাটোৰ পৰা সঠিক শব্দ আমি বিচাৰি নাপাওঁ তেন্তে আমি বাহিৰা শব্দ ইয়াত লিখিব পাৰোঁ। ইংৰাজী গ্ৰামাৰত এই 8টা পাৰ্ট অফ স্পীচ পোৱা যায়। নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ, প্ৰিপজিশ্যন, কনজাংশ্যন আৰু ইণ্টাৰজেকশ্যন। ইয়াত কেৱল এই 8টাৰ পৰা এই 4টাৰ কথাহে উল্লেখ কৰিছে। গতিকে বৰ্তমান মই এই 4টাৰ কথাই তোমালোকক ভালদৰে বুজাম। পাৰ্ট অফ স্পীচৰ বিষয়ে মই এই চেনেলটোত ইতিমধ্যে এটা ভিডিঅ' বনাই থৈছোঁ। এই ভিডিঅ'টোৰ শেষত মই এটা লিংক দিম, তোমালোকে সেই লিংকটোত ক্লিক কৰি পাৰ্ট অফ স্পীচৰ বিষয়ে ভালদৰে শিকি ল'বা। প্ৰথমতে আমি জানি লওঁ নাউন মানেনো কি। কোনো বস্তু বা প্ৰাণীৰ নাম বুজোৱা শব্দবোৰকে নাউন বোলে। যেনে ৰাহুল, গোল্ড, শিপ, ৱাটাৰ, কাৰ, স্কুল। ইয়াত চোৱা এই গোটেইকেইটা শব্দই কাৰোবাৰ নাম বুজাইছে।
নাউনৰ সলনি অৰ্থাৎ নামৰ সলনি যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰ শব্দক প্ৰনাউন বোলা হয়। যেনে হি, ইট, উই, দে, ইউ, সি। ইয়াত এই গোটেইকেইটা শব্দই নামৰ সলনি ব্যৱহাৰ হৈছে, গতিকে এই গোটেইকেইটা শব্দক প্ৰনাউন বোলা হয়। নাউন বা প্ৰনাউনৰ ৰূপ, গুণ, অৱস্থা, পৰিমাণ আদি বুজোৱা শব্দবোৰক এডজেক্টিভ বোলে। যেনে লং, চুইট, এংগ্ৰি, মেনি, হেপী, টু। ইয়াত উল্লেখ কৰা গোটেইকেইটা ৱৰ্ডে এডজেক্টিভ। কোনো কাম কৰা, শেষ হোৱা বা শেষ নোহোৱা বুজোৱা শব্দবোৰক ভাৰ্ব বোলে। যেনে ডু, প্লে, ৰান, ইট, ফ্লাই, কাম। এতিয়া ইয়াত এটা কবিতাৰ স্ক্ৰীনশ্বট লৈ লৈছোঁ আৰু ইয়াত আমি নাউন, প্ৰনাউন, এডজেক্টিভ আৰু ভাৰ্ববোৰ বিচাৰিম। প্ৰথমতে আমি এই কবিতাটোত ক'ত ক'ত নাউন ব্যৱহাৰ কৰিছে চাওঁ আহা। ইয়াত বহুকেইটা ৱৰ্ড নাউন আছে, অৰ্থাৎ নাম বুজোৱা শব্দ ইয়াত বহুতকেইটা আছে। ৰেইনবো, ব'টছ, ৰিভাৰ্ছ, শ্বিপছ, সি, ক্লাউডছ, স্কাই, ব্ৰিজেছ, বো, হেভেন, ট্ৰিজ, ৰোড, আৰ্থ, স্কাই। এই গোটেইকেইটা শব্দই নাম বুজাইছে, গতিকে যিকোনো দুটা শব্দ আমি ইয়াত লিখিম। মই ইয়াত উল্লেখ কৰিছোঁ ৰিভাৰ আৰু শ্বিপ। তোমালোকে ইয়াৰ পৰা যিকোনো দুটা শব্দ লিখিব পাৰিবা। এতিয়া ইয়াত প্ৰনাউন কোনকেইটা আছে চাওঁ আহা। এই কবিতাটোত কেৱল দুটা প্ৰনাউন ব্যৱহাৰ কৰা হৈছে, এটা ডিজ আৰু এটা ইউ। গতিকে প্ৰনাউন দুটা হ'ব ইউ আৰু ডিজ। ইয়াৰ পিছত এই কবিতাটোত আমি এডজেক্টিভ অৰ্থাৎ গুণ, দোষ, সংখ্যা, পৰিমাণ ইত্যাদি বুজোৱা শব্দ বিচাৰিম। এই কবিতাটোত কেৱল এটা শব্দই গুণ বুজাইছে আৰু সেইটো হ'ল প্ৰীতি। প্ৰীতি মানে ধুনীয়া। এই শব্দটো ইয়াত ইতিমধ্যে উল্লেখ কৰিছে, গতিকে মই ইয়াত দুটা বেলেগ শব্দ লিখিছোঁ। এটা হ'ল বিগ আৰু এটা স্মল। বিগ আৰু স্মল এই দুয়োটাই এডজেক্টিভ ৱৰ্ড। এতিয়া এই কবিতাটোত ভাৰ্ব কেইটা আছে চাওঁ আহা। এই কবিতাটোত 4টা ভাৰ্ব ব্যৱহাৰ কৰিছে, চেইল, আৰ, বিল্ডছ আৰু ইজ। ইয়াৰ পৰা যিকোনো দুটা শব্দ তোমালোকে ঠাই দুটাত লিখিব পাৰিবা। মই ইয়াত লিখিছোঁ চেইল আৰু বিল্ড। আশা কৰিছোঁ মই দিয়া এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা তোমালোকে বুজি পালা। তোমালোকে সকলোৱে তোমালোকৰ বহীত গোটেইকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা আৰু অধ্যয়ন কৰিবা। আজি ক্লাছটো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।